নমস্কাৰ সকলোকে মডেল টেষ্ট পেপাৰ ক্লাছলৈ স্বাগতম জনাইছো মই হজয় দলে আজিৰ সেই টেষ্ট পেপাৰত আমি পলিটিৰ মোস্ট ইম্পৰ্টেন্ট 25 টা কোৱেশ্চন আলোচনা কৰিম আৰু সেই 25 টা কোৱেশ্চনৰ ভিতৰত কিমানটা কোৱেশ্চন এনসাৰ কাৰেক্ট কৰিব পাৰে মোক সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু আজিৰ টেষ্ট সিৰিজ নাম্বাৰ 1 আমি হেনৰণৰ টেষ্ট সিৰিজ আপোনালোকৰ মাজলৈ লৈ আনি থাকিম আপোনালোকে সকলোৱে আমাৰ ইউটিউব চেনেলটো সাপোৰ্ট কৰিব আজিৰ টেষ্ট সিৰিজৰ 1 নম্বৰ কোৱেশ্চনত আছে তলৰ কোনখন আত্মজীৱনী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিংৰ হয় ইয়াতে হৈছে which of the following autobiography is former prime minister of India Dr. Manmohan Singh ইয়াতে অটোবায়োগ্ৰাফি সো ইয়াৰে কারেক্ট আনসার কোনটো হ'ব আমাৰ অপচন এটো কারেক্ট আনসার হ'ব চেঞ্জিং ইণ্ডিয়া আছিল আমাৰ ডক্টৰ মনমোহন সিংৰ অটোবায়োগ্ৰাফি হয় এটা সেই কোৱেশ্চনটো এটো কাৰণে ইম্পৰ্টেন্ট যেটো আমাৰ মাজত বৰ্তমান ডক্টৰ মনমোহন সিং নাই আমাৰ মাজৰ পৰা হেৰাই গৈছে কেইদিন মানৰ আগতে সো হেতু এক্সাম ৰেফাৰেন্সত বহুত ইম্পৰ্টেন্ট হয় লগতে ইয়াতে ৰিলেটেড কোৱেশ্চন এটা কৈ দিছো একেতে প্ৰথম আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হৈছিলে 2004 ৰ পৰা 2009 লৈকে তাৰ পিছত আকৌ 2009 ৰ পৰা 2000 তোমাৰ 14 লৈকে হৈছিলে যেতিয়া নাগে বিজেপি চৰকাৰখন আছিল একেতে আমাৰ ইণ্ডিয়াৰ দুবাৰকৈ প্ৰাইম মিনিষ্টাৰ হ'বলৈ সক্ষম হৈছিল এটা নেক্সট আছে জাস্টিস ফৰ দা জাস্ট এইখন অটোবায়োগ্ৰাফি আছিল তোমাৰ ৰঞ্জন গগৈৰ আমাৰ অসমৰে জাস্টিস কাৰ আছিল ৰঞ্জন গগৈৰ অটোবায়োগ্ৰাফি খনৰ নাম আছিল আমাৰ জাস্টিস ফৰ দা জাস্ট তাৰ পিছত অপচন সি যেটো উইংস অফ ফায়াৰ বহুত ইম্পৰ্টেন্ট হয় এটো আমাৰ এপিজি আব্দুল কালামৰ আছিল ঠিক আছে মনত ৰাখিব আৰু ফ্লেইং ইট মাই ওয়ে যি সকল ক্ৰিকেট প্ৰেমী হয় বা ক্ৰিকেট চাই একেৰকলে নিশ্চয় ইয়াৰ এনসাৰটো জানিছে এটো আছিল আমাৰ শচীন তেণ্ডুলকাৰৰ আছিল শচীন তেণ্ডুলকাৰৰ কি হয় অটোবায়োগ্ৰাফি হয় ওকে মনত ৰাখিব শচীন তেণ্ডুলকাৰৰ তাৰ পিছতে আছে নেক্সট কুৱেশ্চনটোত কি দিয়া আছে আমি চাও The Council of Minister includes ইয়াতে দিছে মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ইয়াতে দিয়া আছে the cabinet minister the state minister the deputy minister and all of the above so আমাৰ council of ministerত গোটেইখিনি ইনক্লুড হয় তোমাৰ cabinet minister state minister আৰু deputy minister এই গোটেইখিনি আমাৰ কোট সোমাই থাকে council of minister সোমাই থাকে so গোটেইখিনি এই শুদ্ধ হয় so তাৰ কাৰণে all of the above অপচন টু কারেক্ট আনসার হ'ব তাৰ মানে আমাৰ অপচন ডি টু কারেক্ট আনসার হ'ব কাৰ শুদ্ধ হৈছে মনৰ ৰাখি যাব আপোনালোকে লিখি যাব নোট কৰিব যে কিমানটা কোৱেশ্চন আনসার কারেক্ট কৰিব পাৰিছে আৰু যেটো কোৱেশ্চন ইনকাৰেক্ট কৰিছে এটো কিন্তু মনৰ ৰাখিব লিখি ৰাখিব যাতে এক্সামৰ আইলে কনফিউজ নকৰে তাৰপিছতে সুধিছে কোৱেশ্চন নম্বৰ 3 তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় ইয়াতে দিছে which of the following is not preserved of the Indian Constitution so ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত আমাৰ অপচন বি টু কারেক্ট আনসার হয় প্ৰেসিডেন্সিয়াল যেটো ৰাষ্ট্ৰপতিৰ আসন আমাৰ ইণ্ডিয়ান নচলে সো এইটো কারেক্ট আনসার হয় কিন্তু ইউএসএ বা আমেৰিকাত কি হয় ৰাষ্ট্ৰপতি আসন চলে সো এইটো প্ৰেসিডেন্সিয়াল হয় প্ৰেসিডেন্ট ৰুল জত আছে তাৰ পিছতে চোৱা যেনে কি ইউক্ৰেইনৰ কথাটো আমি ক'ব পাৰো ইয়াত চাওক ডেমোক্ৰেটিক গণতান্ত্ৰিক হয় আমাৰ ইণ্ডিয়াৰ তাৰ পিছত ৰিপাব্লিক হয় আৰু ফেডাৰেল হয় এতিয়া বহুতে ভাবিছে চাগে ফেডাৰেলটো নহয় এটা আমাৰ ইণ্ডিয়াত কোৱাসি ফেডাৰেল হয় ক্লাস 10 ৰ কিতাপবিলাকত ধুনিয়াকৈ লিখা আছে ইণ্ডিয়াটো এখন কি হয় কোৱাসি ফেডাৰেল হয় অৰ্ধ যুক্তৰাষ্ট্ৰীয় সো যুক্তৰাষ্ট্ৰৰ কেইটামান বৈশিষ্ট্য আমাৰ ইণ্ডিয়াত মই আছে গোটেইখিনি যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নাই যদি আমাৰ ইণ্ডিয়াত কি আছে যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য সোমাই আছে সো আমাৰ অপচন ডি টু কারেক্ট আনসার হয় মানে আমাৰ বৈশিষ্ট্য হয় আমাৰ সংবিধানৰ সো কোনটো আমাৰ ইয়াৰে কোৱেশ্চনৰ কারেক্ট আনসার হ'ব অপচন বি টু ওকে মনত ৰাখিব দেই প্ৰেসিডেন্সিয়েল ফেডাৰেল ৰিপাব্লিক ডেমোক্ৰেটিক এইটো আমাৰ ইণ্ডিয়াৰ কনস্টিটিউশনৰ কি হয় প্ৰিজাৰ্ভ বা বৈশিষ্ট্য হয় নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 ইয়াতে দিছে ভাৰতত RTI
আইনখন বলবৎ হৈছিলে ইয়াতে RTI Act বহুত ইম্পৰ্টেণ্ট হয় কেতিয়া আমাৰ ইণ্ডিয়াত বলবৎ কৰা হৈছিলে সো ইয়াতে সব এনে ধৰণৰ কোৱেশ্চন বিলাকে আমাক এক্সামত কনফিউজ কৰে গুটেকিনি 2005 আছে 2005 আছে সো এনেকুৱা কোৱেশ্চনবোৰ আমি অদাই কি কৰিব লাগে তাৰিখটো লগত মনৰ ৰখাই থৈ দিব লাগে সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন সি টো কি হ'ব আমাৰ 12 অক্টোবৰ অৰ্থাৎ 12 অক্টোবৰ 2005 চনৰ 12 অক্টোবৰ তাৰিখে কি কৰা হৈছিলে বলবৎ কৰা হৈছিলে Next question number 5. Question number 5 what ki dia ase? In Indian who appoints the district judges? District judges okolok kune appointment kore ba kune niyukti dia. Bharatot jila niyadi okolok kune niyukti dia. So yate sarita option ase aru he sarita option amor bitor amar option hetu শুদ্ধ উত্তৰ হ'ব আমাৰ ডিস্ট্ৰিক্টত যিমান কিনি জাজেস হয় এইখিনি নিয়াদি সকলক আমাৰ গভৰ্ণৰে কি কৰে এপইন্ট কৰে আৰু হেতু আমাৰ সংবিধানৰ আৰ্টিকল বা অনুচ্ছেদৰ আৰ্টিকল লিখি ৰাখিব আৰ্টিকল কিহৰ লগত জড়িত 233 অৰ্থাৎ 233 নং অনুচ্ছেদত লিখা আছে যে আমাৰ ৰাজ্যপাল বা ষ্টেটৰ ৰাজ্যপালে বা ষ্টেট গভৰ্ণৰে ডিস্ট্ৰিক্ট জাজেস সকলক এপইন্ট কৰিব পাৰিব বুলি ইয়াতে 233 আৰ্টিকলত মেনশন কৰা আছে তাৰ পিছতে আমি চাইছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে ইয়াতে আৰু বৰ্তমান আমাৰ আসামৰ গভৰ্ণৰ কোন হয় এটো মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবচোন সকলোৱে কোৱেশ্চন নম্বৰ 6 ত আছে গ্ৰামীণ পঞ্চায়তত অধ্যক্ষ হিচাপে মহিলাৰ বাবে সংৰক্ষিত আসনৰ অনুপাত কিমান What is the proportion of seat reserved for women as the chairperson in the Gramin Panchayat? So here correct answer to option A. Okay, option A to correct answer hoy. Aru hetu under article. Article kunta article likha ase moi likhai dise ate. Article to bahut important hoy. Article tumar 243 date ki kora ase mention kora ase. Etu mone rakhibo dei. 243 article mention kora ase. Question number 7. Question number 7 ত কৈছে উত্তৰ পূব এলেকা ঠিক আছে পূৰ্ণগঠন আইনখন গৃহীত হয় ইয়াতে দিছে ইংৰাজীটো কোৱেশ্চনটো দিয়া আছে দা নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গানাইজেশ্যন এক was first in the year so ইয়াতে চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ ভিতৰ আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব 1971 ত গৃহীত কৰা হৈছিল মনৰ ৰাখিব Next question number 8. Which amendment incorporated the fundamental duties in the Indian Constitution? Kuntu সংশোধনীত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আমাৰ মৌলিক কৰ্তব্য ফান্ডামেন্টাল ডিউটিজ বিলাক অল ইয়াতে মনে ৰাখিব ফান্ডামেন্টাল ৰাইটস টু বেলেগ অধিকাৰটো বেলেগ আৰু কৰ্তব্যটো বেলেগ ঠিক আছে এটা বৰ্তমান আমাৰ ফান্ডামেন্টাল ৰাইট 6টা আছে ঠিক আছে 6টা আছে আৰু ফান্ডামেন্টাল ডিউটিজ বৰ্তমান কেইটা আছে 11টা আছে হিটো মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হয় 42nd এমেন্ডমেন্ট অল কেতিয়া হৈছিল তোমাৰ 1976 ত হৈছিল হিটো মনত ৰাখিব 1976 ত হৈছিল সনটো কেতিয়া বাই সুধিব পাৰে বা দিব পাৰে ওকে আৰু এই ফান্ডামেন্টাল ডিউটিজৰ article tumar article 51(8) likha ase 51(8) yar bikoy likha ase monor rakhibo খুব important hoy aro eto 44তম সংশোধনী 1978 ৰ ট্ৰয়েডি right to property ঠিক আছে right to property all right to property আমাৰ ফান্ডামেন্টাল ৰাইটৰ পৰা ৰিমুভ কৰা হৈছিল তাৰ পিছতে আইছে কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি দি আছে চাও ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰে which article of Indian Constitution deal with right to equality কি হ'ব right to equality সম্পৰ্কে কি আছে অমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে
সো যদি ইয়াৰে আমি চাওঁ তেতিয়ালে আমাৰ কোৱেশ্চন নাম্বাৰ 9 ৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন এ তোমাৰ 14 ৰ পৰা 18 ৰ লৈকে কি লিখা আছে মেনশন কৰা আছে এতিয়া এই কোৱেশ্চনটোৰ লগতে কৈ দিম মই এটো ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে কলো এতিয়া ফান্ডামেন্টাল কিমান হ'ব ৰাইটছ অল ৰাইটছ টু আমাৰ আৰ্টিকল 12 ৰ পৰা 35 ৰ ভিতৰত মেনশন কৰা আছে আৰু তাৰে আৰ্টিকল 14 টু 18 ত সমতাৰ অধিকাৰ বা ৰাইট টু ইকুৱেলিটি সম্পৰ্কে লিখা আছে এইখিনি চাব দেই বৰ ইম্পৰ্টেন্ট হয় এইখিনি আৰ্টিকল আৰু ৰাইট টু প্ৰপাৰ্টি কি পাৰ্ট 3 মেনশন কৰা আছে পাৰ্ট 3 মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত আমাক কি দিছে Panchayati Raj system is implemented first by which state of India? ভাৰতৰ কোন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা ৰূপায়ণ কৰে সো ইয়াৰ আনসাৰ অকলে জানে সাগে ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ৰাজস্থানত কৰা হৈছিল আৰু চনটো মই কৈ দিছো অক্টোবৰ 2 আছিল 2 অক্টোবৰ তাৰ পিছত 1959 অকলে জানে যে 2 অক্টোবৰটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয় কি হিচাপে উদযাপন কৰে গান্ধী জয়ন্তী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী হিচাপে সো সেইদিনাখনে ৰাজস্থানৰ নাগপুৰত কি কৰা হৈছিল আমাৰ পঞ্চায়তী ৰাজৰ ব্যৱস্থাটো প্ৰথমে ইমপ্লিমেন্ট কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 11 ইয়াতে সুধিছে জইন্ট মিটিং অফ দা বোথ হাউসেস অফ পাৰ্লিয়ামেন্ট ইজ চেয়াৰ বাই সংসদৰ দুয়োটা সদনৰ যুটীয়া বৈঠকৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কিহৰ অধ্যক্ষতাত কাৰণ অধ্যক্ষতাত বা চেয়াৰত মিটিং কি কৰা হয় আহ্বান কৰা হয় বা বৈঠক অনুষ্ঠিত কৰা হয় সো ইয়াতে চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ ভিতৰত অপচন বি টো শুদ্ধ উত্তৰ হয় স্পিকাৰ অফ লোকসভাৰ আণ্ডাৰত জইন্ট মিটিং কৰা হয় ইয়াতে যদি চাওঁ বৰ্তমান আমাৰ লোকসভাৰ যেটো স্পিকাৰ এই স্পিকাৰজনৰ নাম কি বাৰু অকলে জানে নে হোম বিৰলা হয় ঠিক আছে বিৰলা একেত কেই নম্বৰ 17 নম্বৰ মনত ৰাখিব নেক্সট কোৱেশ্চনত কি আছে চাওঁ কোৱেশ্চন নম্বৰ 12 হু ইজ দা হেড অফ ষ্টেট এক্সিকিউটিভ ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন ইয়াতে ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন দিছে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত অপচন বি টো কাৰেক্ট আনসাৰ হয় গভৰ্ণৰ ৰাজ্যপাল হয় নেক্সট কোৱেশ্চন নম্বৰ 13 which is the part of parliament of India ভাৰতৰ সংসদৰ কোনটো অংগ ইয়াতে আছে লোকসভা আছে ৰাজ্যসভা আছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া আছে তাৰ পিছতে অপচন ডি আছে অল অফ দা এবভ সো গুটেই কিনি হয় পাৰ্লিয়ামেন্টৰ সো কাৰেক্ট আনসাৰ হ'ব অপচন ডি অল প্ৰেসিডেন্ট অফ ইণ্ডিয়া হয় ৰাজ্যসভা হয় লোকসভা হয় গুটেই কিনি শুদ্ধ উত্তৰ সো অপচন কোনটো হ'ব অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 14 আৰু অকলে জানে এই 14 টো কিয় লগত 8 শিডিউল বুলি কোৱাৰ লগে লগে আমি অকলে জানো ল্যাঙ্গুৱেজৰ লগত ৰিলেটেড হয় 8 শিডিউল অল ইয়াৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ অপচন এ 8 শিডিউলটো ল্যাঙ্গুৱেজৰ লগত জড়িত আৰু বৰ্তমান আমাৰ অফিচিয়েলি স্বীকৃতি দিয়া ভাষা তোমাৰ 22টা আছে ভাষা কেইটা আছে 22টা আছে আৰু যেতিয়া আমাৰ সংবিধানখন এপ্ৰুভ কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল 1950 এই সময়ত টোটাল 14টা ভাষা কি কৰা আছিল সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল সমনৰ ৰাখিব 14টা ল্যাঙ্গুৱেজ নেক্সট কোৱেশ্চন নম্বৰ 15 ইয়াতে আছে Chairman of the State Public Service Commission in the Constitution of India in কাৰ নেতৃত্বত হয় ভাৰতৰ সংবিধানত ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্য কোনে কৰে চিফ মিনিষ্টাৰ হ'বনে তোমাৰ গভৰ্ণৰ হ'বনে প্ৰাইম মিনিষ্টাৰ হ'বনে প্ৰেসিডেন্ট হ'ব সো মনত ৰাখিব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গভৰ্ণৰ হয় যিকোনো কামত ষ্টেটৰ হেড বুলি ক'লে কি হ'ব ষ্টেট হেড কি হয় গভৰ্ণৰ হয় কিন্তু
যদি আমি গভৰ্ণমেণ্টৰ হেড কোন হ'ব তোমাৰ CM হ'ব যিকোনো ষ্টেটৰ দেশৰ হলে কি হ'ব প্ৰেসিডেন্ট হ'ব আৰু গভৰ্ণমেণ্টৰ হেড হলে কি হ'ব PM প্ৰাইম মিনিষ্টাৰ হ'ব Question number 16 to কি দিয়া আছে কল্যাণকামী ৰাজ্যৰ ধাৰণা ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কত কল্যাণকামী ৰাজ্যৰ ধাৰণা কত আছে কত উল্লেখ কৰা আছে ইয়াতে প্ৰস্তাৱনা আছে ফাণ্ডামেণ্টেল ৰাইটস আছে তাৰপিছত নিৰ্দেশাত্মকমূলক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল তাৰপিছতে আছে নিৰ্দেশাত্মকমূলক নীতি সো ইয়াৰে যদি কাৰেক্ট আনসাৰ চাও অপচন সি টু কাৰেক্ট আনসাৰ হ'ব অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপলৰ ওপৰত কি কৰা আছে মেনশন কৰা আছে আৰু এইটো আছে তোমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলৰ ওপৰত লিখা আছে এইটো তোমাৰ ফাৰ্ট ওকে ফাৰ্ট ফৰত ইয়াৰ বিষয়ে লিখা আছে ওকে আৰ্টিকল যদি আমি চাও যদি আমি আৰ্টিকল চাও আৰ্টিকল ইয়াতে তোমাৰ হ'ব 36 পৰা 51 মনত ৰাখিব অল next question number 17 who elect the vice president আমাৰ ইণ্ডিয়া যেটো ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি কোনে নিৰ্বাচন কৰে ইয়াতে সোৱা মেম্বাৰ অফ লোকসভা এণ্ড ৰাজ্যসভা মেম্বাৰ অফ ৰাজ্যসভা তাৰপিছত ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা আৰু অপচন ডি আছে নন অফ দা এবভ সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন এ বহুত ইম্পৰ্টেন্ট হয় মেম্বাৰ অফ লোকসভা এণ্ড ৰাজ্যসভা লোকসভা আৰু ৰাজ্যসভাৰ সদস্যই কি কৰে ভাইস প্ৰেসিডেন্টক মনোনীত কৰে আৰু আমাৰ ইণ্ডিয়াৰ বৰ্তমানৰ ভাইস প্ৰেসিডেন্ট কোন হয় চাব এইখিনি বস্তু হৰুৰা কথাবিলাক গুৰুত্ব দি চাব এনে ধৰণৰ কোৱেশ্চনে হুদে তাৰপিছতে 18ত আছে what is the maximum member strength of the lokasabha in India লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি 552 18 ওকে ইয়াতে 530 জনক কৰ পৰা দিয়া হয় ষ্টেট বিভিন্ন ষ্টেটৰ পৰা নিয়োগ কৰা হয় আৰু 20 জনক ইউনিয়ন টেৰিটৰিজ এৰিয়াৰ পৰা দিয়া হয় আৰু 2 জনক অংলো ইণ্ডিয়া অল ইণ্ডিয়া মেম্বাৰৰ পৰা সিলেক্ট কৰা হয় Question number 19 to কি দিয়া আছে চাও The municipal corporation is led by পৌৰ নিগমৰ নেতৃত্ব আছে কোনে কাৰ আছে কাৰেক্ট আনসাৰ হ'ব মেয়ৰৰ আছে অপচন সি তাৰ পিছত আইলে question number 20 Who among the following president have the longest tenure of president post আটাইতকৈ দীৰ্ঘকালীন ভাৱে বহুত সময় বা আটাইতকৈ বেছি কোনে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতিৰ আসনত আছিল সো ইয়াৰে আনসাৰ হ'ব অপচন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তোমাৰ 1950 ৰ পৰা 1950 চনৰ পৰা 1962 কন্টিনিউ আছিল টেক তাৰ পিছতে নেক্সটত আইলে আমাৰ question number 21 question number 21 উৰিছে which of the following is a permanent body so ইয়াতে চাৰিটা অপচন আছে permanent body লোকসভা ৰাজ্যসভা তাৰপিছত legislative council both A and B so এনেকুৱা কোৱেশ্চন বিলাক আমাৰ কাৰণে বহুত ফাজলিং হয় বা বহুত ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কোৱেশ্চন বিলাক আমি কেনেকৈ কৰিব লাগে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব তোমাৰ অপচন ডি ঠিক আছে লোকসভা আৰু ৰাজ্যসভা সো কাৰেক্ট আনসাৰটো এ আৰু বি হয় তাৰ পিছতে চাও আমি question number 22 কি দিয়া আছে Who appoint the Chief Justice of High Court and other Justice of High Court এটো কোনে দিব প্ৰেসিডেন্টে দিব ঠিক আছে প্ৰেসিডেন্টে দিয়ে অল প্ৰেসিডেন্ট হবৰ কাৰণে কিন্তু ইণ্ডিয়াৰ প্ৰেসিডেন্ট হবৰ কাৰণে মিনিমাম 35 ইয়ার্স লাগিব দেই কথাটো উদে কেতিয়াবাই আমাৰ ইণ্ডিয়াত যদি কোনোবা এজন ব্যক্তিয়ে যদি প্ৰেসিডেন্ট হ'ব বিচাৰে তেতিয়ালে কেতৰ বয়স 35 ইয়ার্স হ'ব লাগিব নেক্সট টু অল ৰাষ্ট্ৰপতি হ'ব ললে The total member in the Constitution Assembly were সংবিধান
সভাৰ মুঠ সদস্য সংখ্যা আছিল কিমান আছিল সো কাৰেক্ট আনসাৰ হ'ব 389 জন আছিল খুব ইম্পৰ্টেন্ট হয় তাৰ পিছতে আছে কোৱেশ্চন নম্বৰ 24 তাৰ পিছতে আজিৰ লাষ্ট কোৱেশ্চন হিচাপে থাকিব কোৱেশ্চন নম্বৰ 24 টো চোৱা The first meeting of the Constitution Assembly was held in সংবিধান বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আমাৰ 1946 ৰ 9 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল আৰু সেই সময়ত প্ৰেসিডেন্ট হিচাপে ডক্টৰ সচিদানন্দ কি কৰা হৈছিল সচিদানন্দ সিলেক্ট কৰা হৈছিল নেক্সটত Question number 25 আজিৰ টেষ্ট পেপাৰৰ একদম অন্তিমটো কোৱেশ্চন ইয়াতে আমাক সুধিছে The president rule was for the first time imposed in প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি আসন জাৰি দিয়া হৈছিল কোড জাৰি কৰা হৈছিল আমাৰ হিন্দত সবসে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ পাঞ্জাবত দিছিল ওকে এটো তোমাৰ 1951 তে ইয়ান ঘোষণা কৰিছিল মনত ৰাখিব আৰু ইয়াতে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পৰা তিনটা ক্ৰাইটেৰিয়া থাকে মই ক্ৰাইটেৰিয়া কেটা কৈছো প্ৰেসিডেন্টেৰ ইচ্ছা অনুযায়ী আমাৰ কি কৰিব নোৱাৰে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব নোৱাৰে তাতো কিছুমান নীতি নিয়ম থাকে ইয়াতে মই কৈছো আৰ্টিকুলৰ বিষয়ে লিখিব ইয়াতে এটো আৰ্টিকুলটো বহুত ইম্পৰ্টেন্ট হয় আৰ্টিকুল লিখি ৰাখিব আৰ্টিকুল তোমাৰ 352 টো কি হয় ইয়াতে যদি কোনোবা এখন দেশৰ হৈতে সাপোজ চাইনাৰ হৈতে যদি কি কৰি আছে ইন্ডিয়াৰ যদি কি চলি আছে যুদ্ধ চলি আছে তেতিয়ালে প্ৰেসিডেন্টে আৰ্টিকুল 352 ৰ আন্ডাৰত কোনোবা এখন ৰাজ্য বা দেশত প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পাৰে বুজি পাইছেনে মানে যুদ্ধৰ ক্ষেত্ৰত প্ৰেসিডেন্ট ৰুল 352 ত ইম্পোজ কৰিব পাৰিব এটোটো মন গলে ইম্পোজ কৰিব নোৱাৰে তাৰ পিছত আৰু এটা আছে আৰ্টিকুল কিমান হ'ব এটো 356 বহুত ইম্পৰ্টেন্ট হয় অল আমাৰ সংবিধানৰ যদি ৰুল বিলাক ভায়োলেট কৰে কনস্টিটিউশনত যিখিনি ৰুল আছে এই ৰুল কিনিৰ ভিতৰত যদি নাথাকে বা সেই ৰুল কিনি ভায়োলেট মানে নামানে বা নীতি নিয়ম বিলাক ভংগ কৰে সংবিধানত যি লিখা আছে এইবোৰ পালন কৰিব ইচ্ছা নকৰে মানি চলিবলৈ তেতিয়াও কি কৰিব পাৰে আমাৰ প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পাৰে আৰ্টিকুল 356 ৰ আন্ডাৰত এতিয়া আৰু এটা আৰ্টিকুলৰ বিষয়ে জানিব লাগিব আৰ্টিকুল 60 কি হ'ব আৰ্টিকুল 60 কি আৰ্টিকুল 60 কৈছো সোৱা যে আৰ্টিকুল 60 বুলি কোৱাৰ মেইন কাৰণটো হৈছে ইয়াত যদি আমাৰ আসামত বা ইণ্ডিয়াত বেংক বিলাকৰ পৰা ওয়াৰ্ল্ড বেংকৰ পৰা বহুত কিনি লোন লৈ আছে ঠিক আছে কি লৈ আছে লোন লৈ আছে ইয়াত যদি এক সময়ত শ্ৰীলংকাৰ নিচিনা যদি হৈ যায় শ্ৰীলংকাত যেনেকে যোৱা বছৰ হৈছিল শ্ৰীলংকাৰ নিচিনাকে যদি কোৱা বোৱাৰ ক্ষেত্ৰত হবাব অনাতন হয় তেতিয়ালে কি হ'ব একো নাই কাবৰ কাৰণে মানুহ হাল্লা গুল্লা কৰিছে তেতিয়ালে আৰ্টিকুল কিয় লিখি 360 ট্ৰয়দি কি কৰিব পাৰিব প্ৰেসিডেন্ট ৰুল যিকোনো এখন দেশ বা ৰাজ্যত ইম্পোজ কৰিব পাৰে সো আজিৰ টেষ্ট পেপাৰৰ কোৱেশ্চন কিনি ইমানে আছিল আৰু কোৱেশ্চন কিনি কেনেকুৱা পাইছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু হেনেদৰনে মই আপোনালোকক দি থাকিব চেষ্টা কৰিম আৰু ইয়াৰ পৰৱৰ্তী ক্লাছত আমাৰ জিওগ্ৰাফিৰ ক্লাছ হ'ব লগতে মই অহা কাহিলৈ অৰ্থাৎ নেক্সট ক্লাছত মই ডিএমইৰ কাৰণে এটা ক্লাছ কৰিম আপোনালোকে জয়েন কৰিব মই স্টাৰ্ট কৰি দিম গ্ৰেড 4 ঠিক আছে ডিএমইৰ যেটো গ্ৰেড 4 ৰ ফোৰ্স এই ফোৰ্স কেইটাৰ কাৰণে ক্লাছ স্টাৰ্ট কৰিম অকলে ক্লাছটো লব ধন্যবাদ